অশোক সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীক লৈ পেলাই ইতিমধ্যে কালিৰে পৰা সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ বাতৰি পৰিৱেশন হৈ আছে। হানি ট্ৰেপিঙৰ দৰে এটা ঘটনাৰ লগত তেখেতক জড়িত কৰি পেলাই তেখেতক সোধা পোছাৰ বাবে আৰক্ষীয়ে যি তেখেতক তলব কৰিছে, হাজিৰ হ'বৰ কাৰণে যি নটিচ জাৰি কৰিছে, তাৰ ওপৰত বাতৰি পৰিৱেশন হৈ আছে। আমি এটা কথা ক'ব বিচাৰিছোঁ যে সাধাৰণ সম্পাদকগৰাকী, যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকী ইতিমধ্যে অসমৰ বাহিৰত স্বাস্থ্যজনিত কাৰণত তেখেতে বাহিৰত আছে। আৰু যোৱা ২৭ তাৰিখৰ পৰা তেখেতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ৰক্তিম ৰঞ্জন বৰাক তেখেতে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰি দি থৈ গৈছে। আৰু তাৰ পাছৰে পৰা আজি পৰ্যন্ত ৰক্তিম ৰঞ্জন বৰাই সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ বিশ্বাস এই সম্পাদকগৰাকীয়ে যি তেখেতৰ ওপৰত অভিযোগ বা তেখেতৰ ওপৰত যিটো হাজিৰ হ'বৰ কাৰণে যি নটিচ জাৰি কৰা হৈছে, সেই সোধা পোছাৰ কাৰণে যি নটিচ জাৰি কৰা হৈছে, এই ক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়াব বুলি আমি বিশ্বাস ৰাখিছোঁ। আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই বাতৰি পৰিৱেশন হোৱাৰ পাছতে এনে ঘটনাৰ লগত জড়িত কৰি যি বাতৰি পৰিৱেশন হৈ আছে, তাৰ পাছতেই কেন্দ্ৰীয় নেতৃবৰ্গই ৩জনীয়া এক তদন্ত সমিতি গঠন কৰি দিছে। আৰু এই ৩জনীয়া তদন্ত সমিতিৰ প্ৰতিবেদন যেতিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে কেন্দ্ৰীয় নেতৃবৰ্গই সেই প্ৰতিবেদনৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি ইতিমধ্যে আমাক জনাইছে।